29 জুলাইত আমিনগাঁৱৰ চিলাৰাই উদ্যানত অনুষ্ঠিত হ'ব সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছুৰ 34তম প্ৰতিষ্ঠা দিৱস। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱস। ইতিমধ্যে চাফ চিকুণ কৰা হৈছে চিলাৰাই উদ্যান চৌহদ। 29 জুলাইত 10 বজাত পতাকা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া প্ৰতিষ্ঠা দিৱসত পৰিৱেশন কৰা হ'ব কোচ ৰাজবংশী জনগোষ্ঠীয় নৃত্য গীত। দিনৰ 11 বজাৰ পৰা আৰম্ভ হ'ব মুকলি সভা। আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যিক নেতৃবৃন্দ উপস্থিত থকাৰ উপৰিও উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। অহা 29 জুলাইত আমিনগাঁৱৰ এই চিলাৰাই উদ্যানৰ লগতে লোক নিৰ্মাণ বিভাগৰ ভৱনত আমাৰ সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস ইয়াতে পালন কৰা হ'ব 34তম। আৰু এই দিনজোৰা কাৰ্যসূচীত সমগ্ৰ অসমৰ জনজাতিসকলৰ লগতে সকলো লোককে আমি প্ৰতিষ্ঠা দিৱসলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ এই দিনজোৰা কাৰ্যসূচীত ৰাতিপুৱা পতাকা উত্তোলনৰ পাছতে কোচ জনগোষ্ঠীৰ নৃত্য গীত প্ৰদৰ্শন কৰাৰ লগতে এখনি মুকলি সভা অনুষ্ঠিত হ'ব। আৰু এই মুকলি সভাত সকলো জাতি জনগোষ্ঠীৰ লোককে আমি এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনালোঁ। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কামৰূপ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ আমিনগাঁৱৰ যি চিলাৰাই পাৰ্কত লগতে লোক নিৰ্মাণ ভৱনত আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি 34তম আক্ৰাছুৰ কেন্দ্ৰীয় দিৱস আমি আয়োজন কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে আমাৰ প্ৰস্তুতি চলি আছে, ইয়াতে গোটেই চাফাই কাম আমাৰ চলি আছে। গতিকে আমি অহা 29 জুলাই তাৰিখে আমি দিনজোৰা দীঘলীয়া কাৰ্যসূচী গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ ওলাইছোঁ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ 34তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। আৰু আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক আমি এই প্ৰতিষ্ঠা দিৱসত নিমন্ত্ৰণ জনাইছোঁ, যাতে এই সমগ্ৰ অসমৰ ৰাইজে আহি আমাৰ এই কেন্দ্ৰীয় আক্ৰাছুৰ 34তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটো যাতে সফল কৰাত সকলোৱে সহায় সহযোগিতা আগবঢ়ায়। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।